আহোম ৰেংমা ভাতৃত্ব দিৱস উদযাপন 25 ফেব্ৰুৱাৰী তাৰিখে কাৰ্বি আংলং জিলাৰ ফাংস্বৰূপ ৰেংমা গাঁৱত 11 সংখ্যক আহোম ৰেংমা ভাতৃত্ব দিৱস অতি উল্লাস মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয়। আহোম ৰেংমাসকলৰ মাজত যি আত্মীয়তা ভাতৃত্ববোধৰ এনাজৰীডাল অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যেৰে এই অনুষ্ঠানটো প্ৰতি বছৰে আয়োজন কৰা হয়। আজি অনুষ্ঠিত হোৱা ভাতৃত্ববোধ অনুষ্ঠানটোত মঞ্চ উদ্বোধন কৰে স্থানীয় চৰকাৰী গাঁওবুঢ়া থনলু নান্দু ৰেংমাই। পুতুল চেতিয়াৰ সভাপতিত্বত আয়োজন কৰা সভাখনত মুখ্য অতিথি হিচাপে সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ, ৰেংমা নাগা সমন্বয় সমিতিৰ সভাপতি কেনিলু ৰেংমা, টাই আহোম যুৱ পৰিষদ গোলাঘাট জিলা সমিতিৰ যুটীয়া সম্পাদক শুভম কোঁৱৰ লগতে কেইবাগৰাকীও ভালেমান ব্যক্তি উপস্থিত থাকে। যে আমাৰ আহোম ৰেংমাৰ ভাতৃত্ব দিৱসটো আজি এইটো 11তম হয়। আমি প্ৰত্যেক বছৰে এইটো পালন কৰি আহিছোঁ। ইয়াৰ হেৰিটোৰ বিষয়ে মই আপোনালোকক থুলমূলকৈ জনাওঁ। প্ৰথমতে আমি এই বিষয়ে বহুত বছৰ আগতে জনা নাছিলোঁ। এদিন ইয়াতো আৱিষ্কাৰ হ'ল DGP অপূৰ্ব জীৱন বৰুৱাৰ থাকোঁতে। ইয়াতে আমি গম পালোঁ কেহাং ৰেংমা ফুকন বুলি এজন বীৰৰ ইয়াত এটা প্ৰতিমূৰ্তি আছে আৰু তেখেতৰ মৈদাম আছে। এইবিলাক জনাৰ পিছত আমি এই ফুকন উপাধিটো তেওঁ কেনেকৈ পালে এই বিষয়ে জানিবলৈ অলপ অনুসন্ধান কৰি মই কিছুমান তথ্য সমল যোগাই মই এই বিষয়ে মই এখন সৰুকৈ কিতাপ লিখি উলিয়াইছোঁ। তেতিয়া মই গম পালোঁ যে অকল তেখেতেই নহয়, কেহাং ৰেংমা ফুকন এজন বীৰ আছিল। অকল তেখেতকে নহয় আৰু 9জন মুঠতে ৰেংমা ফুকন উপাধি দিয়া হৈছিল পুৰন্দৰ সিংহৰ দিনত, স্বৰ্গদেৱ পুৰন্দৰ সিংহৰ দিনত, স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহৰ দিনত। গতিকে এইটো জানি আমি নথৈ সুখী হ'লোঁ। কাৰণ এটা কথা মনত ৰাখিবলগীয়া কথা যে বহুত ট্ৰাইবেলছ আছে, কিন্তু এটা ট্ৰাইবেলছ বিশেষকৈ ৰেংমাকে অকল এই ফুকন টাইটেল দিয়া হৈছে। গতিকে এই বিষয়ে আমি ৰেংমাসকলৰ লগতে আমিও গৌৰৱান্বিত। ধন্যবাদ। তেওঁলোকক জনাবলৈ মই এটাই মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ যে যেতিয়া আমি বিভিন্ন ঠাইত গৈ পিনে যেতিয়া এইটো বিশেষকৈ অকল কাৰ্বি আংলঙতে নহয়, অসমৰ চুকে কোণে প্ৰান্তে গৈ যদি আমি এই বিষয়ে আমি মিটিং পাতোঁ, তেখেতসকলক লগত আলোচনা কৰোঁ, আমাৰ বাকী আহোমখিনিও যেতিয়া জানিবলৈ পাব, তেতিয়া এইটো প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিব বুলি ভাবোঁ। মুখ্য অতিথিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে দুয়োটা জাতিৰ মাজত সামাজিক, সাংস্কৃতিক আৰু ভাতৃত্বসমূহ সুদৃঢ় কৰিবৰ বাবে ভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱাৰ এক বিৰল পৰিকল্পনা লোৱা হৈছে বুলি উল্লেখ কৰে। বোকাজনৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। এয়া মোৰ দ্বিতীয়বাৰ আৰু প্ৰথমবাৰ হৈছিলে আপোনাৰ শিৱসাগৰৰ যোগদলত, তাৰপিছতে আপোনাৰ জাংফা গাঁৱত হৈছিলে, তাৰপিছত এতিয়া ইয়াত হৈছে। আপোনালোকক সেইটো মই ক্লিয়াৰ কৰি দিছোঁ। এতিয়া কথাটো হ'ল কি, আমাৰ জনগোষ্ঠীয়সকল হেৰাই যাবলৈ ধৰা যিটো পৰম্পৰা, সাংস্কৃতিক, কালচাৰেল যিবিলাক সেই ছিষ্টেম আছে, সেইবিলাক আমি উদ্বুদ্ধ কৰিব লাগিব। ৰেংমা নগাৰো যিখিনি আমাৰ কৰণীয় আছে, তেখেতসকলৰ যিখিনি লুকাই আছে প্ৰতিভা আৰু সাংস্কৃতিক আৰু শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি যিখিনি আগুৱাই নিব লাগিব, সেই সকলোখিনি আমি আচলতে বৰ অসমৰ আমি সকলোৱে বাসিন্দা একেলগে আছিলোঁ। এতিয়া বৰ্ডাৰ কিছুমান কৰি দিলে ধৰক বেলেগ হৈ গ'ল। তো গতিকে আমি নিজে অসমীয়া হিচাপে সকলোবিলাক আমি আগুৱাই লৈ যাব লাগিব, সকলোকে লগত হাত ধৰি কৰি পেলাই। তো আহোম সভাই আমাৰ বা আহোম জনগোষ্ঠীয় সকলো সংগঠনে আমাৰ এই ৰেংমা নগাসকলৰ লগতে হওক বা অন্যান্য জনগোষ্ঠী বা ট্ৰাইবছবিলাকৰ লেভেলতে হওক, আমি সেইখিনি কাম কৰি যাবলৈ আমি বদ্ধপৰিকৰ আৰু সেইটো কৰি যাম ভৱিষ্যতলৈকে। আমাৰ সেইটো ইচ্ছা আছে আৰু আমাৰ কৰিও আছে এইখিনি কথা। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।